মোৰ RTI এখনত তেওঁৰ বিৰুদ্ধে গুৰুতৰ অভিযোগবোৰ গৈছিলে আৰু তাৰ পিছত মই নিশ্চয় আদালতৰ দ্বাৰস্থ হ'ম আৰু সেই পৰ্যায়টো যাতে নাহে, যাতে বিশ্ববিদ্যালয়খনৰ বদনাম নহয়। এই হত্যাৰ গোচৰত আপোনাৰ ভাতৃৰ নাম সাঙুৰ খাই আছে, যাৰ বাবে আপুনি RTIৰ তথ্য আপুনি দিলে কিবা হয়তো কোনোবা সন্তুষ্ট নহ'ব বুলি আপুনি পদত্যাগ কৰিলে। ঠিক তেনেকৈ মই অনুৰোধ কৰিছোঁ আপোনালোকৰ আৰু অন্য এগৰাকী ভাতৃ ননীগোপাল মহন্ত, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভাইচ চেঞ্চেলৰ, তেখেতকো আপোনালোকে যদি পাৰে বুজা পৰা কৰি যেতিয়ালৈ শ্যামকানু মহন্তৰ গোচৰটো তদন্ত সঠিকভাৱে নহয়, সাময়িকভাৱে, মই কোৱা নাই যে সাময়িকভাৱে পদত্যাগ কৰি থকাটো উচিত। হয়, আজি ৰাতিপুৱা হঠাৎ এটা পোষ্ট দেখিবলৈ পালোঁ সংবাদ মাধ্যমৰ যে আমাৰ ৰাজ্য চৰকাৰৰ যিগৰাকী এপিলেট অথৰিটি RTIৰ মুৰব্বী ভাস্কৰজ্যোতি মহন্ত ডাঙৰীয়া, তেখেতে হঠাৎ পদত্যাগ কৰিছে। খুব ভাল সিদ্ধান্ত লৈছে। অৱশ্যে সিদ্ধান্তটো তেওঁ আৰু 1.5 মাহ পূৰ্বে ল'লে হয়তো তেওঁৰ অসমৰ ৰাইজৰ প্ৰতি এটা ভাল ভাৱ থাকিলে, পলম হ'ল যদি যিয়ে নহওক সিদ্ধান্তটো ভাল লৈছে। তেওঁক মই এটাই অনুৰোধ কৰিব বিচাৰিছোঁ যে জুবিন গাৰ্গৰ যিটো গোচৰ, হত্যাৰ গোচৰ বুলিয়ে ক'ব লাগিব, কাৰণ যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়া হত্যা বুলিয়ে কৈছে, এই হত্যাৰ গোচৰত আপোনাৰ ভাতৃৰ নাম সাঙুৰ খাই আছে, যাৰ বাবে আপুনি RTIৰ তথ্য আপুনি দিলে কিবা হয়তো কোনোবা সন্তুষ্ট নহ'ব বুলি আপুনি পদত্যাগ কৰিলে। ঠিক তেনেকৈ মই অনুৰোধ কৰিছোঁ আপোনালোকৰ আৰু অন্য এগৰাকী ভাতৃ ননীগোপাল মহন্ত, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভাইচ চেঞ্চেলৰ, তেখেতকো আপোনালোকে যদি পাৰে বুজা পৰা কৰি যেতিয়ালৈ শ্যামকানু মহন্তৰ গোচৰটো তদন্ত সঠিকভাৱে নহয়, সাময়িকভাৱে, মই কোৱা নাই যে সাময়িকভাৱে পদত্যাগ কৰি থকাটো উচিত। কাৰণ গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিচিনা এটা শিক্ষানুষ্ঠানক এনেকৈ ইমান অভিযোগ অহাৰ পিছত তাত সেই চকীখন ধৰি ৰখাটো উচিত হোৱা নাই। সেইকাৰণে মই বিশ্ববিদ্যালয়খনৰ স্বাৰ্থত ক'ব খুজিছোঁ যে তেওঁকো আপোনালোকে পদত্যাগ কৰাৰ কাৰণে ঘৰুৱা ফালৰ পৰা আপোনালোকে হেঁচা প্ৰয়োগ কৰক। কাৰণ আমি আমাৰ ফালৰ পৰা বহুত ধৰণৰ কথা কৈছোঁ, অভিযোগ দিছোঁ, মই বিভিন্ন ধৰণৰ অভিযোগ দিছোঁ। ননীগোপাল মহন্তই মোৰ বিৰুদ্ধে মানহানি গোচৰ বুলি কৰিম বুলি ক'লে, আজি 50 দিন হৈ গ'ল, না গোচৰ পালোঁ না মই কিবা জাননী পালোঁ। গতিকে এইবিলাক ভয় ভাবুকিৰ দিন গ'ল। আৰু যেতিয়া দেখিলোঁ যে মোৰ বিৰুদ্ধে গোচৰ দিয়াই নাই, তাৰমানে নিশ্চয় তেওঁৰ কিবা বিশ্ববিদ্যালয়ৰ দুৰ্নীতি আছে, মই যি ধৰণে অভিযোগ দিছিলোঁ। সেই গতিকে যিহেতু এটা বিশ্ববিদ্যালয়খনৰ সন্মানীয় পদত থাকি এটা গুৰুত্বপূৰ্ণ অভিযোগৰ সন্মুখীন হৈছে, তেওঁ অনতিবিলম্বে পদত্যাগ কৰক। আপোনালোকে ঘৰৰ ফালৰ পৰা হেঁচা দিয়ক। মই এইটো পৰ্যায়লৈ যাব খোজা নাই যাতে মই আদালতত গোচৰটো দিয়াৰ পিছত যাতে সেই বিশ্ববিদ্যালয়খনৰ বদনাম হওক এগৰাকী ভিচিৰ কাৰণে, মই সেইটো পৰ্যায়লৈ যাব খোজা নাই। মই ইতিমধ্যে RTI দাখিল কৰিছোঁ। আজি প্ৰায় 10 দিন হ'ল মই ৰিপ্লাই পোৱা নাই। মই অনুৰোধ কৰিছোঁ যে RTI ৰিপ্লাইটো অহাৰ আগমুহূৰ্তত তেখেতে পদত্যাগ কৰাটো উচিত। কাৰণ মোৰ RTI এখনত তেওঁৰ বিৰুদ্ধে গুৰুতৰ অভিযোগবোৰ গৈছিলে। গতিকে তেওঁৰ বিৰুদ্ধে যিহেতু অভিযোগ গৈছিলে, তেওঁ এতিয়া কি ধৰণে ৰিপ্লাই দিয়ে সেইটোতো এটা সময়লৈ অপেক্ষা কৰিম মই। আৰু তাৰপিছত মই নিশ্চয় আদালতৰ দ্বাৰস্থ হ'ম আৰু সেই পৰ্যায়টো যাতে নাহে, যাতে বিশ্ববিদ্যালয়খনৰ বদনাম নহয়, আপোনালোকে পৰিয়ালৰ লোকে তেখেতক পদত্যাগ কৰাৰ কাৰণে বাধ্য কৰক। এইখিনিয়ে মোৰ আপোনালোকলৈ অনুৰোধ। ধন্যবাদ।